যে এতিয়া কলি যুগৰ মানুহে ভগৱন্তৰ নাম বিনা আৰু আনত উপায় নাই। কিয়? আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গইলা। একস্থান হুয়া হৰি নাম মাত্ৰ ৰইলা। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। হেন জানি নামৰ চৰণ চাপি ধৰা, গৃহতে থাকিয়া সুখে সংসাৰ বতৰা। আমি গৃহস্থী মানে গৃহাশ্ৰমতকৈ কলি যুগত শ্ৰেষ্ঠ আশ্ৰম নাই। আমি গৃহাশ্ৰমতে থাকি আমি ঈশ্বৰৰ ভক্তি কৰিব লাগিব। কেনেকৈ? পদুম ফুলৰ দৰে। পদুম ফুলৰ দৰে আমি গৃহবাসীসকল হ'ব লাগিব। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতে জন্ম, কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। ঠিক তেনেকৈ গৃহাশ্ৰমী লোকবিলাক মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা নাতি পুতিৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে লগত নিয়া ধন ঘটাৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব নোৱাৰে। তেওঁলোক কেনেকৈ থাকে? ব্ৰহ্মণাধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাশুন পদ্মপত্ৰম মিমাম্ভাস। পদুম ফুলৰ দৰে থাকে, তাৰমানে গৃহাশ্ৰমতে থাকে, কিন্তু ভাৱনাৰ দ্বাৰা। কেনেকুৱা ভাৱনা? কাছৰ ভাৱনা। আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে। কাছৰ ভাৱনা কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেহি মাতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। গতিকে সন্ত মহন্ত ভক্ত বৈষ্ণৱসকলে গৃহাশ্ৰমতে থাকে, কিন্তু ভাৱনাৰ দ্বাৰা ভক্তি সাধন কৰি মুক্তি ল'ব পাৰে। এইটোৱে হৈছে ভক্তিৰ মূল তত্ত্ব। সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতৈ উপজে গোবিন্দত প্ৰেমৰ ৰতি। হেন জানি মহাযত্নে কৃষ্ণৰক সৰ্বতা, শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। আন কথা এৰি যাতে আমি সদায় ঈশ্বৰৰ কথা এটা পাতিব পাৰোঁ, ক'ব পাৰোঁ, গাব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। শুদ্ধ হইবা এতেকে তেজিব মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, তেনেকৈ ঈশ্বৰত ভক্তি মানে পোহৰ, যি ঈশ্বৰত ভক্তি কৰি থাকিব। গতিকে তেওঁৰ কাৰণেও আমাৰ মুক্তিটো সহজ সাধ্য। 2 অধ্যায়ৰ কথা কৈল এহি মানে শুকমণি কহন্তে ৰাজাত বিদ্যমানে। এইখিলৈকে 2 অধ্যায়ৰ কথা শুকে পৰীক্ষিতক ক'লে। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণত মাত্ৰ শ্ৰৱণ কীৰ্তন। আমি যিসকল প্ৰকৃত জ্ঞানী মানুহ, আমি সদায় কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰিব লাগে। যেন ফল পাৱৈ সবে দেৱতাক যজি, লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি। আন যুগত দেৱতাক ভজি যিটো ফল পায়, কলি যুগৰ মানুহে ভগৱন্তৰ গুণ নাম ল'লে সেই অধিকাৰ হ'ব পাৰে, সেই অধিকাৰী হ'ব পাৰে। অজ্ঞানীহে সেৱৈ আন দেৱতাসকল, যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। এঘৰ মানুহত ল'ৰা ছোৱালীক আছে, মাক বাপেকো আছে। কিবা এটা প্ৰয়োজনীয় বস্তু মাক বাপেকক নিবিচাৰি ল'ৰা ছোৱালীক বিচাৰিলে, ল'ৰা ছোৱালীয়ে যেনেকৈ আকৌ মাক বাপেকৰ অনুমতি নোলোৱাকৈ দিব নোৱাৰে, মাক বাপেকৰ অনুমতি লৈহে দিয়ে, ঠিক তেনেকৈ ভগৱান সকলো দিব পৰা অধিকাৰ থাকোঁতে আমি ভগৱানক নভজি যদি আন দেৱতাক ভজোঁ, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ ওচৰত বস্তু খোজাৰ নিচিনা হ'ব। ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুজাইছে। ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, মতা মানুহে মাইকী মানুহে হওক, এইবোৰ দেহৰহে মতা মাইকী ডেকা গাভৰু আছে, আত্মাৰ নাই।
গতিকে আত্মা দৃষ্টিত আমি শ্ৰৱণ কীৰ্তন কৰিলেই আমাৰ চতুৰ্বৰ্গ সাধন হ'ব। শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি ইহপৰ লোকত সুখত বিৰকতি। তেতিয়া আৰু আমি এই ইহকালৰ সুখ ভোগৰ কাৰণে আমি চিন্তা নকৰোঁ। মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, যে আজিৰ দৰে যিটো সপ্ৰেম ভক্তি এইটো মুখ্যতকৈ শ্ৰেষ্ঠ। হেন হৰি কথাটো নকৰৈ কোনে ৰতি, যে আজিৰ দৰে ঈশ্বৰৰ কথা শুনিলে আমি যিটো ৰস বা আনন্দ পাওঁ এইটো মুক্তিত নাই। মুক্তি স্বাৱলম্বী। মুক্তি পোৱাৰ পিছত কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, কাৰো লগত কোনেও কোনো আলোচনা নকৰে। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। ভকতে কি বিচাৰে? আজিৰ দৰে ভক্তিৰ ৰস। মুক্তিটো নিষ্প্ৰিয়া যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। গতিকে আজি আমি বহাৰ পৰা এতিয়ালৈকে যিখিনি ৰস পান কৰি আছোঁ, ইয়াত যিটো আমি আনন্দ পাইছোঁ এইটো বৈকুণ্ঠত নাই। হেন শুনি সুকত সৌনকে বিনাৱন্ত আউৰ কিবা সুকত নিৰ্পতি পুচিলন্ত। তেতিয়া সৌনকে সুতক আকৌ সুধিছে যে পৰীক্ষিত ৰজাই শুকমুনিক আৰু কিবা জানিবলগীয়া কথা সুধিছিল নেকি? শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈলা সংবাদ কহিও নিৰন্তৰ। গতিকে তেওঁলোক দুজনৰ মাজত যিখিনি আলোচনা হৈছিল মোক কোৱা। ক্ষণেকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। আমি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এটাও কৃষ্ণ কথা নোগোৱা নুশুনাকৈ পাৰ কৰোঁ, সেইটো আমাৰ মানে দুৰ্দিন গ'ল বুলি কৈছে। সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাস্বৰ্ণ নোহোৱা দুদিন কৃষ্ণ কথা অমৃত সম্যক আলাপৰ ৰস যিটো দিন হৈ বিহীন। মানে কৃষ্ণৰ অমৃতময় কথা নোগোৱা আৰু নুশুনাকৈ যিটো দিন পাৰ হ'ল সেইবিলাক আমাৰ দুৰ্দিন বুলি কৈছে। হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিউক হৌক আয়ু সামফল আমাৰ। আজিৰ দৰে যদি আমি সদায় কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ আমাৰ আয়ুস বাঢ়ি যাব দেই, মনত ৰাখিব। আপোনালোকে আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। আপোনালোকে নিজৰ স্বাস্থ্য ধুনীয়াকৈও ৰাখিব পাৰে, ভাঙি পেলাবও পাৰে। গতিকে মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে আপুনি হৈ নষ্ট, হৰি ভজি আপোনাৰ কটাৰে। গতিকে আজিৰ দৰে আমি যাতে ঈশ্বৰৰ কথা এটা শুনা, কোৱা, গোৱা পৰিৱেশ এটা যাতে আমি প্ৰত্যেকখন ঘৰতে আমি সৃষ্টি কৰিব পাৰোঁ। আপোনালোকে বেছি সময় নালাগে, আমাৰ শাস্ত্ৰইতো 4 মিনিট সময় দিছে। আমি আধা ঘণ্টা বা এঘণ্টা সময় ঘোষাৰ ওপৰত, কীৰ্তনৰ ওপৰত, ভাগৱতৰ ওপৰত, গীতাৰ ওপৰত আমি পৰিয়ালটো বহি মানে পঢ়িব জনা ল'ৰাটো বা ছোৱালীজনীক যদি ভাগৱত বা গীতা শাস্ত্ৰ পঢ়িবলৈ দিয়ে তেওঁ এটা সাহস পাব, তেওঁ সুৰটো জানিবলৈ যত্ন কৰিব। যেতিয়া অৰ্থবিলাকৰ কথা মাজলৈ সোমাই যাব দিনক দিনে তেওঁ ভক্তিমন্ত হৈ যাব। গতিকে আমি তৃণমূল ঘৰখনতো এই ধৰণৰ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ। যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ। মানুহৰ জন্ম পাই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে আমাৰ কাণেদি যদি এটা কথা নোসোমায়, মুখেদি যদি এটা কথা আমি নকওঁ, তেতিয়া আমাৰ জন্মটো কুকুৰৰ লগত তুলনা কৰিছে। কুকুৰৰ সদৃশ জীৱ। আৰু ভাগৱতে কি কৈছে? এই মানুহবিলাক ৰাক্ষস বুলি কৈছে। কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। মানুহৰ জন্ম পাই যাৰ মুখেদি ঈশ্বৰৰ কথা এটা নকয়, নুশুনে, নাগায়, দেখাতহে মানুহ, তেওঁৰ স্বভাৱবিলাক ৰাক্ষসৰ। সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে দেই। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, কিন্তু খাবলৈ জীয়াই থাকিব নালাগে। ভাগৱতৰ এই দৰ্শনটো নজনা কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে অকণমান আঞ্জা ভাজিত নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। এই স্বভাৱটো যাৰ আছে এইবোৰ খাবলৈ জীয়াই থকা মানুহ। খাবলৈ জীয়াই থকা পৰা আমি জীয়াই থাকিবলৈ খোৱাৰ স্বভাৱলৈ উত্তৰণ ঘটিব লাগিব।
যাৰ কাৰণে লক্ষী স্বয়ম্বৰত তেনেকুৱা স্বভাৱৰ স্বামীক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যয়ো লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে আশা কৰি বহি আছিল। লক্ষীয়ে গৈ দৈত্যগুৰু শুক্ৰাচাৰ্যক উদ্দেশ্যি কৈছে, জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। নাকচ কৰিছে দেই। আমাৰ কেনেকুৱা স্বামী বিচাৰিব লাগে আৰু এজন ল'ৰাই কেনেকুৱা ছোৱালী বিয়া কৰাব লাগে ভাগৱতত নিয়ম বান্ধি থোৱা আছে দেই। কিয়নো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধখিনি। সেই হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী। কটু অধৰ্মিনী তিৰি, ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, এজনী ধৰ্মিনী নাৰী, এজনী অধৰ্মিনী নাৰী। ধৰি লওক আপোনালোকৰ এই পৰমানন্দ প্ৰাথমিকৰ সভাপতি সম্পাদকে ওচৰৰ কাষৰ গাঁওখনৰ দুঘৰ মানুহক আজি তাৰিখৰ ভাগৱত পাঠ ব্যাখ্যালে নিমন্ত্ৰণ কৰি কিবা এটা বৰঙণিও লৈ আহিলে। দুয়ো ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিল। প্ৰথম ঘৰৰ স্বামীজনে আজি তাৰিখৰ মানে এই ভাগৱতৰ কথাটো পাহৰি বাৰীত কাম কৰি আছে। 9টা বাজি গ'ল। ভাৰ্যাৰ মনত আছে, তেওঁ বাৰীত গৈ স্বামীক কৈছেগৈ, হেৰি আজি পৰমানন্দ প্ৰাথমিকৰ গোলাঘাট জিলাৰ প্ৰচাৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যালৈ মাতি গৈছিল, আপুনি পাহৰিলে নেকি? এৰাহে পাহৰিলোঁ। ঠক কাম চব এৰক, সোনকালে গা পা ধুই আপুনি ভাগৱতলৈ ওলাই যাওক। এই বুলি যিগৰাকী আয়ে স্বামীক আজিৰ অনুষ্ঠানলৈ উলিয়াই পঠিয়াব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে নিৰ্দিষ্ট সময়ত পিন্ধি উৰি গা পা ধুই চাদৰ গামোচা লৈ আহিবলৈ ওলাওঁতেই ভিতৰৰ পৰা আইগৰাকী আহি দেখি এওঁ দেখোন আজি একেবাৰে কাণত গামোচা চেলেং লৈ ভকতি হৈ বা ক'লৈ যায়। হেৰি ক'ত যাব? বোলে কেলে পৰমানন্দ প্ৰাথমিকে আজি ভাগৱত ব্যাখ্যালৈ মাতি গৈছে, তুমি পাহৰিলা নেকি? ঠক এতিয়া বতৰ ভাল কৰিছে, খেতি পথাৰ দিন, এতিয়া আপুনি ভাগৱত শুনিলে নহ'ব, আমুক কাম আছে, কৰিব লাগিব, নোৱাৰে যাব। এই বুলি যিগৰাকীয়ে বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব আৰু স্বামীকো নৰকলৈ লৈ যাব। গতিকে আমি সেইকাৰণে স্বামী আৰু ভাৰ্যা নিৰ্বাচন কেনেকৈ কৰিব লাগে ভাগৱতত নিয়ম বান্ধি থোৱা আছে দেই, মনত ৰাখিব কথাটো। যিটো কথা কৈ আমাৰ মহাপুৰুষ শংকৰদেৱৰ দিনত এগৰাকী ভাৰ্যাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত এই তথ্যটো দিছিল। কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, যদি স্বামীয়ে কিবা ভুল কাম কৰা মোৰ চকুৰ আগত দেখোঁ, মই তেওঁক বহুত সাৱলীল ভাষাৰে অতি মৰমেৰে তেওঁক মই সৎপথলৈকে অনাৰ চেষ্টা কৰোঁ। বোলে কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধখিনি। গতিকে বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই ভাৰ্যাক স্বামীৰ অৰ্ধাংগিনী হিচাপে পৰিগণিত কৰা হয় আৰু স্বামীৰ পাপ পুণ্যৰ আধা ইজনে সিজনে বহন কৰিব লাগে। যেনেকৈ বাস্তৱত এজন ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয়। আচলতে তেওঁলোক ডাক্তৰণী বা মাষ্টৰণী হয় জানো? নহয়। ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী, শইকীয়াই বিয়া কৰালে শইকীয়ানী, বৰাই বিয়া কৰালে বৰানী। এইটো বাস্তৱ, মানে আধা পুণ্যটো পাই যায়। ঠিক তেনেকৈ বেয়া কামৰ আধা, মানে কিবা এটা বেয়া কাম কৰিলে ভাৰ্যাৰ নামটো তাৰ লগত জড়িত হৈ থাকে। কাৰ স্বামী, আৰু ভাৰ্যাই কিবা ভুল কৰিলে কাৰ ভাৰ্যা বুলি স্বামীৰ নামটো তাৰ লগত জড়িত হৈ থাকে। সেইকাৰণে ইজন সিজনৰ অৰ্ধাংগিনী। বোলে তুমি কেনেকুৱা ভুল কামত বাধা দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। বোলে কলি ক'ত থাকেনো? বোলে পৰীক্ষিতে কলিক ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বঞ্চ গয়াতৈত। পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। মদ ভাং খোৱা,
জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মোদকাৰিত দক্ষতে, আৰু মদ খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। গতিকে নিচা লগা বস্তু খাই মোৰ স্বামী যাতে বিপথে যাব লগা নহয়, তাৰ কাৰণে মই সদায় মদ তেনে কামত অগ্ৰসৰ হোৱা দেখিলে মই বাধা দিওঁ। বোলে বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী তপ স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান। মই সদায় স্বামীৰ মংগল চিন্তা কৰোঁ, অমংগল কেতিয়াও চিন্তা নকৰোঁ। আৰু কি কৰা? যে ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতি। মই ভাল উপদেশৰ দ্বাৰা তেওঁক পৰিচালিত কৰোঁ। স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। স্বামীৰ ঘৰত থকা অৱস্থাত স্বামীক নুসুধাকৈ ক'লৈকো নাযাওঁ, আৰু স্বামীক আগতে খাবলৈ নিদিয়াকৈ মই নাখাওঁ। বৰ সুন্দৰ কথা। আৰু কি কৰা? পালেও আনন্দ, নাপালেও নাহি দুখ, দ্ৰব্যবশে জীৱা মিলে তাহাঁতে সন্তোষ। মই যি পাওঁ তাতে সন্তুষ্ট থাকোঁ, পালেও আনন্দ নাই, নাপালেও দুখ নাই। আৰু কি কৰা? নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। যে পৰৰ দুখ দেখিলে দুখ লাগে আৰু পৰৰ সুখত মই সুখী হওঁ। মই কাকো ইটিকিং উপহাস নকৰোঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? বোলে প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্মগণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি, গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি ৰাখোঁ। কাৰণ ৰাতিপুৱা যদি সোনকালে উঠি পুৱাৰ সৌৰশক্তি আহৰণ কৰে, সেই নৱদম্পতীয়ে ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নহয়, বিনা নৰ্মেল দিব পাৰিব। আমাৰ এইটো বিজ্ঞানসন্মত সত্য। গতিকে আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ লেম, ৰিলিজন উইদাউট চায়েন্স ইজ ব্লাইণ্ড। যিটো ধৰ্মত বিজ্ঞান নাই সেইটো অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই সেইটো খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, তুমি যোৱা পানী আনা, 3টা গাঁঠি এপল পানী আৰু এপল মাটি যোগবলৈ ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বৰণী জানত পেলাবলৈ প্ৰথম পদক্ষেপত 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি সুধিলে, ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোৰ আগত ক'লা, তুমি জীৱনত কিবা বেয়া কামো কৰিছা মোৰ আগত কোৱা। তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ কথা গুৰুজনৰ ওচৰত কি বুলি অৱগত কৰিছে? নমস্কাৰ কৰি বোলে শুনিও বাপ, কৰি আছোঁ মই এক গুৰুতৰ পাপ। মই জীৱনত এটা ডাঙৰ পাপ কৰিছোঁ। বোলে কি পাপ? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জামাই আহি গৃহে মিলি লয়। মোৰ স্বামী ঘৰত নথকা অৱস্থাত এদিন ভনী জোৱাই আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা কি হ'ল? বোলে আমাৰ অৱস্থা বৰ দুৰ্বল, আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলোঁ হো পেলাই। ঘৰত কোনো মানুহ নথকাৰ কাৰণে ভনী জোৱাইকে পাত কেইখিলামান কাটি আনা বুলি ভিতৰৰ পৰা লৰালৰিকে কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল। কাচি দেওঁতে মূৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰো সিজিল। ভনী জোৱাইও মোৰ মুখখন দেখিলে, ময়ো ভনী জোৱাই মুখখন দেখিলোঁ। এই পাপটোৱে মোৰ সিদ্ধ হ'ল। অৰ্থাৎ গুৰুজনৰ দিনত জেশাহুৱেকে ভনী জোৱাইৰ মুখামুখি হৈ বা ভনী জোৱাই জেশাহুৰ মুখামুখি হৈ কথা পতাৰ নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লেই উৰণি ল'ব লাগে। উৰণিটো হৈছে ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে ঠিক আছে, তোমাৰ সেইটো দুখ মই খণ্ডন কৰিছোঁ, তুমি পানী আনা। দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে। তে 3টা গাঁঠি এপল পানী আৰু এপল মাটি যুগৰ বলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বৰণী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা উদ্ধাৰ হ'ল। আজিও সেই জানটো শান্তি জান হিচাপে বৰদোৱাত পৰিচিত হৈ ৰ'ল। গতিকে আইসকলৰ ইমান মাহাত্য আছে। আইসকলৰ ভক্তিয়ে ঘৰখন উন্নতিও কৰিব পাৰে, অৱনতিও কৰিব পাৰে। আমাৰ ঋকবেদত কৈছে যে যিখন ঘৰৰ আইসকল ভক্তিবান হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু আইসকল যদি ভক্তি শূন্য হৈ যায়, তেতিয়াহ'লে ঘৰ গুচি বাঁহতল হৈ যাব। আমাৰ
এজন মানে হেৰিয়াৰ আমেৰিকাৰ কবিৰ এটা মানে হেৰিয়াত তেওঁ এটা মন্তব্য কৰি থৈ গৈছিল কি বুলি যে আমাৰ ঘৰখন এনেকুৱা এটা বস্তু হোম ইজ এ প্লেচ when you have to go there they have to take you in ঘৰখন এনেকুৱা এটা বস্তু যিখন ঘৰলৈ গ'লে আপোনাক আদৰি নিয়া মানুহ এগৰাকী থাকে আৰু হেতুৱে ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমস্নুতে সেইগৰাকী হৈছে ঘৰখনৰ গৃহিণী গতিকে ঘৰখনৰ গৃহিণীগৰাকী যদি ভক্তিমতী হয় ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ হ'ব আৰু তেওঁ উদ্ধাৰ হ'ব আৰু যদি ঘৰখনৰ আইগৰাকী যদি ভক্তি শূন্য হৈ যায় তেতিয়া ঘৰ গুচি বাঁহতল হৈ যাব এয়া মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাঁহতল হৈ যাব পাৰে আইসকলৰ ইমান পাৱাৰ মনত ৰাখিব ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আইসকলৰ ইমান ক্ষমতা আমি বাঁহতল হোৱাটো নিবিচাৰোঁ আমি এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিব বিচাৰোঁ এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে বুলি গীতাত কৃষ্ণই অৰ্জুনৰ আগত কৈছে আজি আমাৰ ইয়াত থকা আইসকলৰ গাত যদি কাৰোবাৰ গাত যদি 7টা গুণ আছে তেতিয়াহ'লে তেওঁ ভাগ্যৱতী মহিলা তেওঁ নিজেও তৰিব পৰিয়ালকো তৰাব অঞ্চলৰ মানুহকো উদ্ধাৰ কৰিব গতিকে এই 7টা কি গুণ আমাৰ গীতাত কৈছে কীৰ্তি চিৰি বা কৈছ নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা 1 নম্বৰ গুণটো কীৰ্তি অৰ্থাৎ আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন পৰিপাটিতা নিয়মানুৱৰ্তিতা তেওঁ কৰা কামবোৰ দেখিলে আনে প্ৰশংসা কৰা হ'ব লাগে 1 নম্বৰ 2 নম্বৰ চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগে ঘৰখনৰ পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগে পৰিয়ালটো ধুনীয়াকৈ ৰাখিব লাগে এটো হ'ল 2 নম্বৰ 3 ধীতি ধৈৰ্য গুণশীল হ'ব লাগে যিখন ঘৰৰ আইগৰাকী ধৈৰ্যশীল হ'ব স্বামী কেতিয়াও বিপদত পৰিব নালাগে পৰিয়াল কেতিয়াও বিপদত নপৰে উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহজনৰ লগতে স্বামীৰ কিবা এটা কাৰণত বিতৰ্ক হ'ল অলপ বেয়াকৈ ক'লে ধৈৰ্যশীল আইগৰাকীয়ে স্বামীক ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা টানকৈ ক'লে আপুনি ধৰি নাথাকিব এৰি দিয়ক এই বুলি যদি বুজাই দিয়ে স্বামী শান্ত হৈ যাব তাকে নকৰি যদি ভাৰ্যগৰাকীয়ে যদি কয় সীমাঘৰীয়া মানুহ হিচাপে আপোনাক ইমান টান কথা ক'বলৈ ক'ত অধিকাৰ পালে ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে স্বামীৰ ভাৰ্যাৰ উচ্চতনিত যদি স্বামীয়ে গৈ সীমাঘৰীয়া মানুহজনক মাৰপিট কৰে দুইজনৰ জীৱনলৈ বিপদ নামি আহিব গতিকে আমাৰ আইসকলৰ ধৈৰ্য গুণটো শৈব্যাৰ নিচিনা হ'ব লাগে আমাৰ শাস্ত্ৰই সব নিয়মৰ কথা কৈ আছে দেই পদ্ধতিৰ কথা কৈ আছে যে শৈব্যাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক সমস্ত ৰাজ্যধন দি দিলে অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই ঋষিৰ পৰা এমাহ সময় বিচাৰিলে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম বিশ্বামিত্ৰই ক'লে ঠিক আছে তোমাক এমাহ সময় দিছোঁ যোৱা তেওঁ এমাহ সময় লৈ ভাৰ্যা পুত্ৰক লগত লৈ তেওঁ মানে বাৰাণসী এখন উপবনত পলাই আছেগৈ বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ পালেগৈ পাই হৰিশ্চন্দ্ৰক উদ্দেশ্যি ক'লে ৰজা হৰিশ্চন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ভস্ম কৰি দিম ঋষিৰ বচন শুনি হৰিশ্চন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই যেতিয়া ঋষিয়ে গোটেই বংশ ধ্বংস কৰিম বুলি ক'লে হৰিশ্চন্দ্ৰ ভয়ত পেপুৱা লাগিল মুখৰ মাত হেৰাই গ'ল আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দিও মন হেৰা ভাৰ্যা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ বংশটোক কেনেকৈ উদ্ধাৰ কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিখিনি সময়ত স্বামীৰ মুখৰ মাত হেৰাই গৈছে হতাশ হৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে শৈব্যাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈব্যা প্ৰাণেশ্বৰী স্বামীক বুলিলা
অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পালে সাহস পালে আৰু কি বুলি ক'লে মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আনি নিশ্চিন্তু দিও ক দক্ষিণা ভয় নকৰিবা দক্ষিণা দি দিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত এপইচাও নাই তেতিয়া ভাৰ্যাই কৈছে আমাকো বিকিয়া ৰাজা ঋষিৰ পূজা ধাৰ আতপৰে আন উপায় নেদেখো তাৰ মোক বিক্ৰী কৰি হ'লেও ধৰ্ম ৰক্ষা কৰা আমাৰ বাৰু সিমান দূৰলৈকে যাবগৈ নালাগে দেই অন্তত কিবা কাৰণত স্বামীয়ে ভাৰ্যাৰ লগত আলোচনা নকৰাকৈ যদি কিবা বিপদগ্ৰস্ত হৈ হতাশ হয় ভাৰ্যাই অন্তত প্ৰেৰণাদায়কভাৱে ক'ব পাৰিব লাগিব আপুনি কিয় ইমান হতাশ হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰা জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও তেনেকৈ হতাশ হ'ব পাৰে তেতিয়া স্বামীয়েও ভাৰ্যাক প্ৰেৰণা দিব পাৰিব লাগিব তুমি কিয় ইমান হতাশ হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰা জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব কিন্তু এই তত্ত্ব নজনা আমাৰ আই এগৰাকীক যদি কোনোবা স্বামীয়ে গৈ তেওঁৰ লগত আলোচনা নকৰাকৈ বিপদত পৰি কয় গৈ আমাৰগৰাকীয়ে কি বুলি ক'ব বাৰু ভাল হৈছে মোৰ লগত আলোচনা নকৰাকৈ কৰিছিল আপোনাৰ আৰু হ'ব লাগে আমাৰ প্ৰেৰণা দিয়ক চাৰি জ্বলা জুইত ঘিউ ঢালি দিব এতিয়া আমাৰ ভাগৱতৰ দৰ্শন বেদৰ দৰ্শন মহাপুৰুষৰ দৰ্শন হৈছে কি আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনৰ আমাৰ বিপদৰ পৰা মুক্ত হ'বলৈ হ'লে আমাৰ গৃহস্থী সংসাৰত জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব এই তত্ত্ব আমাক দিছে গতিকে এই ধৰণৰে আমাৰ সমস্ত এখন ঘৰ কেনেকৈ পৰিচালনা কৰিলে আমি দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাওঁ তাৰ তথ্য আমাক দি আছে এতিয়া শেষত কৈছে কি বুলি হৰি গুণ নগাই কৰৈ আনকে ব্যাখ্যান জানা জিভা ভৈল তাৰো বেংগৰ সমান আমাৰ ঘৰলৈ অহা আলহী অতিথিৰ লগত হৰি কথা নাপাতি যদি আন কথা পাতোঁ এইখন জিভা মানে ভেকুলীৰ জিভাৰ লগত তুলনা কৰিছে জাৰশিৰে নকৰৈ কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ মানে আমি যদি ঈশ্বৰ সেৱা পুৱা গধূলি নকৰোঁ সেইটো কেৱল এটা ভাৰহে বোৱা হ'ব কৃষ্ণৰ নকৰৈ কৰ্ম যিটো হস্ত দুই কংকন সহিতে সেইটো সম হুই যিমান অলংকাৰ পিন্ধি নাথাকক আজি আপোনাৰ ৰাতিপুৱা মই লক্ষ্য কৰিছিলোঁ ইয়াত প্ৰসাদ দিয়াৰ লগে লগে এগৰাকী নে দুগৰাকী আয়ে লগে লগে পাতখিনি উঠাই লৈ গৈছে এয়া অক্ষয় পুণ্য মনত ৰাখিব দেই এইটো অনুষ্ঠানটোৰ মানে সুন্দৰকৈ ৰাখিবৰ কাৰণে যি কাম কৰিলে সেইটো যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয় ইহাক নিবাকো একো জনে নাপাৰে দে সেই আইগৰাকীয়ে বা বাপজনে অক্ষয় পুণ্য আজি লৈ ল'লে কাৰণ এটা অনুষ্ঠানৰ উপকাৰৰ কাৰণে তেওঁ শৰীৰটো লগালে কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহ বৰ্বৰ ইটো হস্ত বাহু মিছা মৃতক হৰ আপোনালোকে পাৰিলে সদায় এনেকুৱা অনুষ্ঠানৰ সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠানটো যাতে আমি পৰিচালনা কৰিব পৰাকৈ অকণমান সহায় কৰিব এই শৰীৰটো লগাব তেতিয়া কি হ'ব পুণ্য হ'ব আমাক ভগৱানে পৰোপকাৰায় ইদম শৰীৰম বুলি কৈছে পৰৰ উপকাৰ কামত যাতে আমি শৰীৰটো লগাব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব তাৰপিছত কৈছে হৰি হৰি বোলন্তে নুহিকে ৰোমাঞ্চিত বৰ্জশিলা সদৃশ জানিবা তাহাৰৰ চিত্ৰ আমাৰ ভগৱন্তৰ নাম গোৱা শুনাৰ লগে লগে শৰীৰ ৰোমাঞ্চ হ'ব লাগে মাত গদগদ হ'ব লাগে এইটো হৈছে মানে সপ্ৰেম ভকতি বা বেভিচাৰী দুষ্টা যত ব্ৰজৰ যুৱতী তথাপি কৃষ্ণক পাইলে সপ্ৰেম ভকতি আমি আজিৰ দৰে কৃষ্ণ কথা কওঁতে শুনোতে গাওঁতে এনেকুৱা হ'ব লাগে যে আমাৰ কেতিয়াবা গাওঁতে শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে মাত গদগদ হৈ যাব লাগে চকুৰ পানী ওলাই যাব লাগে আমি খুব বিৰল দেই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আমাক বহুত ঠাইলৈ এনেকৈ নাম প্ৰসংগ ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰি সামৰণিৰ অন্তত যেতিয়া কোৱা হয় এতিয়া সেৱকীৰ সেৱা তেতিয়া সেৱকী পৰিয়ালে আহি কিছু গৃহত অলপ প্ৰাৰ্থনা কৰাৰ পিছতে পাছৰখিনি গাব নোৱাৰা হয় চকু পানী ওলাই আহে এই স্তৰটোলৈকে যদি আমি নিজক নিব পাৰোঁ তেতিয়া ভাগৱতে কৈছে অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈ নিৰ শৰীৰ পুলক
ভৈলা সংসাৰৰ পাৰ মৰিবে ন লাগে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণ ক তেওঁ মৰি মুক্তি নালাগে আৰু জীৱন্ত মুক্তি মনত ৰাখিব কথাটো আমি সেই স্তৰটোলৈকে নিজক আগুৱাই নিব লাগে এয়া হৈছে ভাগৱতৰ মত তাৰ পিছত কইলে যে হেন জানি সুত পুৰি উক অভিমত যি কথা কহিলা সুকে ৰাজাৰ আগত যে ৰজাৰ আগত কোৱা কথাখিনি কৈ আমাক কি কৰা তুমি কৃতাৰ্থ কৰা কহি উক সমস্তে শুনিও সাৱধানে তৃতীয় অধ্যায়ৰ কথা গৈল আহিমানে গতিকে আমি কৃষ্ণ কথাবিলাক সদায় সাৱধানতা অৱলম্বন কৰি শুনিব লাগে দেই মনত ৰাখিব আজি আপোনালোকে ঘৰৰ পৰা ভাগৱতৰ অভিমুখে আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ বা ভকতে লগ পাই কোনফালে যোৱা বুলি যদি সুধিছে তেতিয়াহ'লে সোধাজনৰ কি হ'ব বুলি কৈছে বেদে ভগৱানে কি বুলি কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নানম আচৰে আপুনি ভাগৱত শুনিবলৈ আহোঁতে বাটত যদি কোনোবাই দেখি আপোনাক কলৈ যায় বুলি সুধিলে আপোনাক দৰ্শন কৰিলে তেওঁ ইমানেই পুণ্য হ'ব গা নুধুলেও হ'ব মনত ৰাখিব কথাটো ইমান পুণ্য গতিকে আপোনালোক কিমান পুণ্যৰ অধিকাৰী ঈশ্বৰ কথা শুনাৰ লগে লগে উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ গতিকে আমি কৃষ্ণ কথা সাৱধানতাৰে শুনিব লাগে কেনেকৈ শুনিব লাগে অৰ্জুনক বেছ কৰি কৈছে হে অৰ্জুন জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত তুমি মোৰ পৰম মংগল কথা শ্ৰৱণ কৰিবা সাৱধানেৰে তোমাৰ দুগুণ পানৰ পৰা তুমি মুক্ত হ'ব পাৰিবা অপৰম মংগল নাম যিপুনো শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন আজি আমি ইয়ালৈ অহা মানে 100% পুণ্য হ'ব লাগে কিন্তু নহয় সবৰে নহয় দেই মনত ৰাখিব কোনে কিমান আগ্ৰহেৰে শুনিছে কোনে কিমান মনোযোগেৰে শুনিছে তাৰ ওপৰতহে আমাৰ নম্বৰটো নিৰ্ণয় কৰিব আমি যদি বাস্তৱত চাওঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বা মানে একাদশৰ ছাত্ৰ ছাত্ৰী শ্ৰেণী একেটাই পঢ়ুৱা মাষ্টৰ একেকিজনেই প্ৰশ্ন কাকত একেখনেই কিন্তু ফলাফল বেলেগ বেলেগ একেখন স্কুলতে একেটা শ্ৰেণীতে পঢ়ুৱা একেকিজন মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি ফলাফল বেলেগ বেলেগ কোনোবাই ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ পায় কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে ৰহস্যকত এই ৰহস্য ভেদ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ভাগৱত শুনিবলৈ আহিলে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ যি ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ত কৰিব মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ত কৰিব কম পঢ়াজনে কম জ্ঞান আয়ত্ত কৰিব গতিকে তেওঁ অধ্যয়নৰ ওপৰতে ফলাফলটো নিৰ্ভৰ কৰিব সেইকাৰণে বেদত কৈছে যে ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰ জীৱনত অধ্যয়নেই আমাৰ তপস্যা হ'ব লাগে আজি আমাৰ ঈশ্বৰৰ কথা শুনাটোতেই আমি গুৰুত্ব দিব লাগে তেতিয়া আমি 100% পুণ্যৰ অধিকাৰী হ'ব পাৰিম গতিকে যদি অন্যমনস্ক হৈ শুনে তেতিয়া পুৰা নম্বৰটো নাপায় এই তথ্য আমাক দিছে তাৰ পিছত কৈছে শুনা সামাজিকজন ভাগৱত কথা মনুষ্য জন্মক ইটো নকৰিয়া বৃথা যে চাৰিমুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰৰ কথা শুনিব ক'ব গাব পাৰে তে এই মানুহৰ জন্ম পাই পেলাই ঈশ্বৰৰ কথা নোকোৱা নুশুনা নোগোৱাকৈ যাতে আমি জীৱনটো পাৰ কৰিব লগা নহয় তাৰ প্ৰতি আমাক আহ্বান জনাইছে পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহামুনি আকৌ কৰিলা মহত্ব শুক মানে নাৰদৰ পৰামৰ্শ মতে নাৰদে ব্যাসক ক'লে যে তুমি গোটেই জগতকে ভুল পথে পৰিচালিত কৰিলা মানুহক হিংসা ধৰ্ম শিকাই দিলা যাৰ কাৰণে মানুহবিলাক কেনেকুৱা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক হাঁহ চাগ পাৰ বলি দিলে স্বৰ্গ সুখ পাবা বুলি ক'লে চব জপিয়াই পৰিল ফলত কি হ'ল সিজিলত তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়
তুমি এই ধৰণে মানুহক বিপথে পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ হ'ল আৰু যাৰ কাৰণে তুমি এতিয়া এই অসুস্থতাত ভুগিব লগা হৈছে। এতিয়া ব্যাসে ক'লে উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথেৰে সমাজ পৰিচালনা কৰিলা, ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তুমি তাক নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজেই নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক পঢ়িল এহেন্তে পণ্ডিত। গতিকে তোমাৰ বিৰোধ কৰিবলৈ গ'লে মানুহে ক'ব এওঁ আকৌ ব্যাসতকৈও পণ্ডিত আহিল, এই বুলি ক'ব। গতিকে এতিয়া তুমি নিজেই ভাগৱত প্ৰণয়ন কৰি ভাগৱতৰ দ্বাৰা 17খন পুৰাণত যি ভুল পথ দিলা নৎসাত কৰি দিয়া, নহ'লে বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে ধ্যানত বহিলে আৰু কৃষ্ণক দেখা পালে। কেনেকৈ? বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহানটো মধ্যত আছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি কোনটো পথে যাব লাগিব? এতিয়া ব্যাসে দেখিলে বাওঁ পথে ফালে যোৱাবিলাক, অৰ্থাৎ আগম শাস্ত্ৰৰ মতে আপুনি আজি তাৰিখত চলিব পাৰিব, কিন্তু আপুনি অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰমন হৈ থাকিব লাগিব। মানে আপোনাক মায়ে বান্ধি পেলাব, ভগৱন্তৰ ওচৰলৈ যাব নিদিয়ে। গতিকে আমি ভক্তি মাৰ্গতে অৰ্থাৎ ভাগৱত শাস্ত্ৰ মতেদি আমি নিজক চলাব লাগিব। আমাৰ নিজৰ মংগল আমি নিজে কামনা কৰিব লাগিব, আনে কৰিব নোৱাৰে। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব, আপোনালোকৰ ঘৰখন আপোনালোকে ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। আৰু কেনেকৈ ভাল কৰিব লাগিব ভাগৱতে তাৰ সিদ্ধান্ত দিছে, আনৰ কথা শুনিব নালাগে। গতিকে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। তে শুকে কৈছে যে এই তোমাক কোৱা কথাখিনি মই পিতাদেউৰ মুখৰ পৰা জানিছোঁ। মুতহন্তে মহামুনি শুকে জানি লন্ত, আৰু মোৰ পৰা শুকে জানিছে। ব্যাসে কৈছে মোৰ পৰা শুকে জানিছে। বিদুৰে ইহাক জানন্ত কি নজানন্ত, বিদুৰে জানে নে নাজানে মোৰ সন্দেহ। টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে, কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাবে। মই নিজৰ মতে নহয়, টীকা ভাষ্য চাই এই কথাখিনি ইয়াত লিপিবদ্ধ কৰিছোঁ। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আমি যিখিনি কথা ইমান পৰে শুনি আছোঁ কৃষ্ণৰ মুখৰ বাণী, তাক বেদবাণী বুলি কয়। যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত। যে ভাগৱত হৈছে ঈশ্বৰৰ মুখৰ বাণী, ই শাশ্বত ই সনাতন। মানুহ জাতি থকালৈকে পৃথিৱী থকালৈকে ভাগৱতৰ কথা আমাৰ জীৱনত খাটি থাকিব। গতিকে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদ নিৰ্মল যাৰ মন। আমি মানে শুদ্ধভাৱে এক ঈশ্বৰত শৰণ ল'ব লাগিব আৰু ভক্তি কৰি আমাৰ মনটো শুদ্ধ কৰিব লাগিব। শিশি মহাজনে আৰু তত্ত্বক জানই, ভাগৱত পুৰাণৰ পঢ়িলোঁ নিশ্চয়। এক ঈশ্বৰত শৰণ ল'ব লাগিব আৰু তত্ত্বখিনি আমি ভাগৱতৰ পৰা জানিব লাগিব, শুনিব লাগিব। গতিকে অন্য মানুহে ইয়াৰ তত্ত্ব নাপায়। জানিয়া কৃষ্ণত কৰা একান্ত ভগতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। আমি কলিযুগৰ মানুহ হিচাপে ঈশ্বৰত শৰণ লৈ ভগৱন্তৰ নাম লোৱা বিনে আৰু আমাৰ গত্যন্তৰ নাই। এতিয়া আমি এতিয়া দাপৰ আৰু ত্ৰেতাবাদ মানে সত্য যুগৰ নীতিৰে ধ্যান যজ্ঞ পূজা কৰিলে নহ'ব। কৰিব পাৰিব কিন্তু ফল নাপাব। মানে আন প্ৰকাৰে যদি মোক ভক্তি কৰে তেতিয়াহ'লে নাপাব। মানে কপিলে মাকক কৈছে, সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাটো কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিড়ম্বন, পৰশৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। প্ৰাণী হিংসা কৰি মোক পুজিলে মই কেতিয়াও তাত সন্তুষ্ট নহওঁ।
এতিয়া মাকে ক'লে তুমি কেনেকৈ সন্তুষ্ট হ'বা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ঈশ্বৰক ভজিব লাগিব। বোলে অন্য প্ৰকাৰে ভজিলে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোহো আই। খাটাং কৰি দিছে। মাকক কোৱাৰ চলে আমাৰ মানৱ জাতিক কৈছে, কোনো মানে সমাজক উদ্দেশ্যি নহয়, গোটেই মানৱ জাতিৰ কাৰণে এই তথ্য দিছে। তাৰপিছত কৈছে বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ মুখ পদ্মসুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। এতিয়া তোমালোকে চোৱা, আগৰ বৈদিক যুগত ঋষিমুনিসকলে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি গছৰ তলত বদৰিকাশ্ৰমত নিৰিবিলি স্থানত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে ধ্যান কৰি যুগ যুগ মানে গছৰ পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি সাধন কৰিছিলে, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। কিন্তু তোমালোকে কি কৰা? দধি দুগ্ধ ঘৃত মধু কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। আমি গৃহস্থী ধৰ্মত কি কৈছোঁ? দধি দুগ্ধ ঘৃত মধু খালী চাউলৰ ভাত খাই আজিৰ দৰে ভকতৰ সংগলৈ নহাকৈ আমি যদি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোনোবাই দাম্ফি মাৰিব খোজে, তেতিয়া শংকৰদেৱে প্ৰত্যাহ্বান জনাই কৈছে যে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰাটো যেনেকৈ অসম্ভৱ, আমিও ভকতৰ সংগলৈ নহাকৈ ঘৰতে শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি ইন্দ্ৰিয় জয় কৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। মনত ৰাখিব, ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, সততে লৈয়োক সন্তৰ সংগতি। আমি যদি ইন্দ্ৰিয়ক জয় কৰিব পাৰোঁ বুলি ভাবোঁ, তেতিয়াহ'লে আজিৰ দৰে সাধুৰ সংগ ল'ব লাগিব। উদ্ধৱে কৈছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ততে সিদ্ধ হস্ত, নাপামনে তোমাক নহ'বনে ভক্তি? তেতিয়া কৃষ্ণই উত্তৰত কৈছিল, মাধৱে বুলন্ত সখী, শুনা পৰিছেদ, শুনে খব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে সাধুৰ সংগলৈ নহালৈকে আমাৰ ভক্তি নহ'ব, জ্ঞান হ'ব, কিন্তু জ্ঞানে আমাক তৰাব নোৱাৰে। জ্ঞানে কৰ্মে তাৰিতে নপায়, ভকতি নকৰে। বোলে সন্ন্যাস ব্ৰতৰ দ্বাৰা নাপাই বাহা মুক লাগ, জ্ঞানে বা সন্ন্যাসে নাপাই বাহা মুক লাগ, একাদশী উপবাসে। এয়া ভগৱন্ত নিজে যাবৰ সময়ত উদ্ধৱক কৈ গৈছে। আজি এই তথ্যটো নজনাৰ কাৰণেই, ভাগৱতৰ এই তথ্য নজনাৰ কাৰণেই আমাৰ উঠি অহা বহুত প্ৰজন্মই, আমাৰ সমাজত বহুত লোকে এতিয়া ব্ৰত আচৰণ কৰে। কোনোবাই শনিবৰীয়া, মঙলবৰীয়া, বৃহস্পতিবৰীয়া, আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি ইত্যাদি ইত্যাদি। কোনোবাই ব্ৰত কৰিছে, আমি সমালোচনা নকৰোঁ, আলোচনা কৰিম। কাৰণ বেদৰ মতে যাজ্ঞবল্ক ঋষিয়ে কৈছে, তুমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰি জীৱক গতি দিব কৰা অপচেষ্টাতকৈ তুমি 11টা শতগুণ বিশিষ্ট হোৱা। 11টা সৎগুণ বিশিষ্ট হ'লে তুমি কোনো ভাত লঘোণ নকৰাকৈ, কোনো ব্ৰত নকৰাকৈ জীৱই মুক্তি লাভ কৰিব পাৰিব। কি কি 11টা গুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয়বৰ্জনম, সৰ্বধৰ্ম, সমানত্বম, স্বদেশী, স্পৰ্শ ভাৱনা, হি একাদশ, বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ আমি নিজৰ লগতে পৰিয়ালবৰ্গক, সমাজৰ লোকসকলক যদি আমি দিব পাৰোঁ, তেতিয়াহ'লে কোনো ব্ৰত নকৰাকৈ, শৰীৰক কষ্ট নিদিয়াকৈ আমি জীৱই গতি পাব পাৰিব। 1 নম্বৰ অহিংসা, কাকো হিংসা কৰিব নালাগে। কাক কৰিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। আজি সেই কথাটো নজনাৰ কাৰণে কোনোবাই কাৰোবাক আঘাত দি লগৰজনক কয়গৈ, আজি আমুকাক মই একদম ঠিকছে দি দিলোঁ, ভাৰলৈকে বেজাই দিছোঁ। ভগৱানে কৈছে, কাক দিছা? চবতে দেখোন ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে? নহয়, ভাগৱত শুনি এই স্বভাৱটো এৰিবা।
নহ'লে তোমাৰ কৰ্মই তোমাকে বান্ধিব। তুমি আনক আঘাত দিয়া মানে পাপ আই অপৰপীড়নম। আনক আঘাত দিয়া কথা কোৱাৰ লগে লগে তোমাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে দুখ দুৰ্গতি আৰু তিনিটাপে তোমাক মেৰিয়াই ধৰিব, তাৰ পৰা তুমি ৰেহাই নাপাবা। গতিকে 1 নম্বৰ, কাকো হিংসা কৰিব নালাগে, অহিংসা সত্যম। সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহ গৰাকীলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমি সদায় সঁচা কথা ক'ব লাগে। কিন্তু কেনেকৈ ক'ব লাগে? সত্য প্ৰিয় হিত। মনত ৰাখিব, সঁচা কথা হ'ল বুলিয়েই অহংকাৰ দাম্ফি মাৰি ক'লে নহ'ব। শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব। আপুনি বাক্যটো বা শব্দটো কওঁতে সাৱধান হ'ব, যাতে আপোনাৰ কোৱা শব্দটো বা বাক্যটোৱে আনৰ অন্তৰত যাতে আঘাত দিব লগা নহয়। আনক আঘাত দিলেই আপোনাৰ পাপ হ'ব। পাপ আই পৰপীড়নম। তেতিয়া আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আনক দুখ দি কোনেও 100 বছৰ ভোগ কৰিবলৈ শান্তিৰে নাপায়। আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। গতিকে সত্য প্ৰিয় হিত, সঁচা কথা ক'ব লাগিব। অহিংসা সত্যম অস্তেয়। লোকৰ বস্তু চুৰ কৰিব নালাগিব। লোকৰ এটা চুৰ কৰিলে আপোনাৰ 2টা নিব। আনক এগুণ ঠগিলে আপোনাক 2 গুণ ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আনক ঠগি আপুনি কেতিয়াও সাৰি যাব নোৱাৰে, কাৰণ আমাৰ লগত 14 সাক্ষী 2জন কেৰণী ৰাখি থৈছে। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ ঠাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে, চিত্ৰ আৰু গুপ্তই লিখি যায়। চিত্ৰই দেখা পাপবিলাক লিখে, গুপ্তই নেদেখা পাপবিলাক লিখে। এতিয়া আপোনালোকে মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ চবেই ঠিকেই চাই আছে। কিন্তু কোনোবাই হয়তো মোৰ মুখলৈ চাই আছে, মনে মনে ভাবি আছে এতিয়া ব্যাখ্যা দীঘল হৈ গৈ আছে, সময়ো বেছি হৈ গৈছে, এতিয়া ঘৰলৈ যোৱা সময়টো দেৰি হ'ব, ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিছোঁ, ঘৰৰ কামখিনি পৰি আছে, ইত্যাদি ইত্যাদি কোনোবাই মনতে ভাবি আছে। তেতিয়া গুপুত কেৰেণীয়ে লগে লগে নম্বৰ কাটি দিব, বুজিছেনে? গুপুত কেৰেণী আপুনি মনে মনে কি ভাবি আছে, চব গুপুত কেৰেণীয়ে লগে লগে নম্বৰ কাটি দিব। সেইকাৰণে আমি আজি সকলোৱে 100% পুণ্য নাপাবও পাৰোঁ, ভাৱৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেই কথাটো চিত্ৰগুপ্তই লিখিব আৰু 14জনে চাব সঁচা লিখিছেনে মিছা লিখিছে। আমাৰ 14জন দেৱতাক আমাৰ দেহৰ লগত ৰাখি থৈছে বুলি ভাগৱতে কৈছে, 5ম স্কন্ধ ভাগৱতে কৈছে দেই। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী আছে। মাধৱদেৱে ঘোষাত লিখিছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু, 14 সাক্ষীক ভান্দিবা কোনো উপায়। এই 14জনক আমি ঠগিব নোৱাৰোঁ। সেইকাৰণে আমি সদায় বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে দেই। ভাগৱতে 2টা বস্তু দিয়ে, এটা ভাল আৰু এটা বেয়া। গতিকে বেয়া এৰি ভাল লোৱাটোৱে হ'ব আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী। আমি সেই আদৰ্শৰে যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনিক যাতে আমি তেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে শেষত ক'লে কি বুলি যে আমাৰ এই 11টা সদ্গুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বাঢ়িব, স্মৃতি শক্তি বাঢ়িব, স্বাস্থ্য সুন্দৰকৈ থাকিব। আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য ৰক্ষা কৰি আয়ুস বৃদ্ধি কৰিছিলে দেই, মনত ৰাখে। ব্ৰহ্মচৰ্য অসহংগ্ৰহ, আমাৰ পৰিয়ালটো চলাবৰ কাৰণে, নিজে চলিবৰ কাৰণে যিমানখিনি দৰকাৰ তাতকৈ বেছি নিবিচাৰিব। বেছি বিচাৰিলেই আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজ মানে বিয়ন কণ্ট্ৰোল হৈ যায় বুলি কৈছে। এজন ইংৰাজ দাৰ্শনিক পণ্ডিতে কৈছে, দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we need it remains in our control, when we get more than we want it is out of control. যে আমাক যিমানখিনি প্ৰয়োজন
প্ৰয়োজনখিনি যেতিয়ালৈকে পাই থাকিম তেতিয়ালৈকে আমাৰ বলীয়া শিয়াল কুকুৰৰ টেষ্টটো কণ্ট্ৰল হৈ থাকে। আমি আৱশ্যকতকৈ যেতিয়া বেছি পাই যাম বা বেছি বিচাৰিম তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ টেষ্ট বিয়ণ্ড কণ্ট্ৰল হৈ যাব। আজি আমাৰ সমাজত অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ কোনবিলাক মানুহে কৰিছে? সৰ্বসাধাৰণে নহয়, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা যিবিলাকে আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাই এনেকুৱা ধৰণৰ অসামাজিক কৰ্মবিলাক হৈ আনকো অনিষ্ট কৰে, নিজেও অকালতে জীৱন এৰিব লগা হয়। তে অসহংগ্ৰহ শৰীৰৰ শ্ৰম, আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়া শৰীৰৰ যিবোৰ শিৰা উপশিৰা সবল হৈ থাকে, বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। বেদৰ এই তত্ত্বটো নাজানি এতিয়া আমাৰ বহুত মানে কোৱালিফাইড মানুহ, বহুত জনা শুনা মানুহে বহুত প্ৰটিনযুক্ত বস্তু খাই বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত বস্তু খাই বেলি দুপৰলৈকে শুই থাকে, আপুনি ডায়েবেটিছ বিচাৰিব নালাগে, ডায়েবেটিছ গৈ আপোনাৰ ঘৰত সোমাই যাব। ডায়েবেটিছ বেমাৰ নিজে সোমাই যাব, আপুনি বিচাৰিব নালাগে। গতিকে আমাৰ বেদৰ মতে পৰিশ্ৰম কৰিছে। শৰীৰৰ শ্ৰম আস্বাদ, ইন্দ্ৰিয়ক সংযম কৰিব লাগে। সৰ্বভয় বৰ্জন, সকলোকে অভয় দিব লাগে আৰু অস্পৃশ্যতা বৰ্জন কৰিব লাগে। এই 11টা সৎগুণ যদি আমি আয়ত্ব কৰোঁ আমাৰ জীৱই গতি পাই যাব। আমি কোনো ধৰণৰ ব্ৰত নকৰাকৈ অতি সহজতে আমি জীৱক গতি দিব পাৰোঁ। শেষত ক'লে ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে লৈক সন্তৰ সংগতি। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থনৰ। আজিৰ দৰে যদি আমি সদায় কৃষ্ণ কথা শুনিব পাৰোঁ। অৰ্জুনক কৈছে তোমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম দিলোঁ, গতিকে তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল তিনিকণ, তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰি মনক? নাই নাই, সেইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। অভ্যাস কৰিব লাগে। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা ইমান সময় কঠখনত বহি আছে বা কোনোবাই কঠত বহিব নোৱাৰা চকী বা বেঞ্চত বহি আছে, ঘৰত অকলে ইমান সময় এনেকৈ অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে? এই ৰহস্য ভেদ কৰিব লাগিব। আমাক বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে অনুৰাগ কৰি বহি আছে। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব দেই, মনত ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱটোৱে আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। মানুহৰ জন্ম লৈ নহা পৰ্যন্ত সি জন্মচক্ৰত ঘূৰিয়ে থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণ, এই বেদৰ মত। গতিকে আমি অনুৰাগেৰে সৈতে কৃষ্ণত ভক্তি কৰি ইন্দ্ৰিয়ক সংযম কৰিবই লাগিব, তেতিয়াহে জীৱই গতি পাব। শেষত কৈছে হেন জানি যতনে তেজিও আন কাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। আন কাম মানে যিবিলাক বৈষয়িক কৰ্ম, আমি বিষয়তে যদি আসক্ত হৈ থাকোঁ তে আমাৰ জীৱই গতি নাপায়। কিয়? বিষয়ৰ সুখটো মানুহটো দূৰৰ কথা, স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি ভাগৱতত কৈছে। মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিষ্টা ভুঞ্জি শুকৰৰো হৃষ্ট পৃষ্ট। স্বৰ্গত ইন্দ্ৰই মানে অমৃত খাই যিটো হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানে শকতাবদ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেনেসু শুকৰী সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই সুখ কৰে। সেইকাৰণে মাধৱদেৱে বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰী সংগে পায়,
হৰিপদ সেৱা নৰতনু বিনে নাই। গতিকে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি যদি এই কথা নুবুজি বিষয়ৰ প্ৰতি বেছি আসক্ত হৈ যাওঁ, তেতিয়াহ'লে আমি ঈশ্বৰক পাব নোৱাৰোঁ। বিষয়ত আতি আসক্তি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিৱৰ্তিলতাৰ। যি মানুহে লগত নিব নোৱাৰে ধন সম্পত্তি ইন্দ্ৰিয় সুখ ভোগৰ প্ৰতি আসক্ত হৈ যায়, সেইটো জীৱই কৃষ্ণক পাব নোৱাৰে। কেনেকৈ উদাহৰণ দিছে, যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবকো খেদিলে জানো সিটো বস্ত্ৰ পায়। আপোনাৰ বতাহে আপোনাৰ গামোচাখন পশ্চিম ফালে উৰুৱাই নিছে, সেইখন পাবৰ কাৰণে যদি আপুনি পূব ফালে দৌৰি থাকে, কোনোবা দিনা জানো সেইখন গামোচা পাব? নাপায়। ঠিক তেনেকৈ আপুনি যদি ভক্তিৰ বিপৰীতে বিষয়ৰ প্ৰতি গৈ থাকে, কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। ইয়াৰ পৰা আমি ওলাই আহিব পাৰিব লাগিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমাৰ জীৱটোৱে যদি কাম ক্ৰোধ লোভ মোহতে আসক্ত হৈ থাকে, আমাৰ জীৱই কেতিয়াও গতি পাব নাপায়। উপায় এটা মহাপুৰুষে দিছে, কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নুচুয় মূৰ ভকতক একো দোষে। আমাৰ ভকতসকল কাম ক্ৰোধ লোভ মোহতে থাকে। মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা মোহে লগত নিব পৰা ধন ঘটাৰ পৰা তেওঁক অঁতৰাই ৰাখিব নোৱাৰে। এইটোৱে হৈছে ভক্তিৰ বৈশিষ্ট্য। গতিকে আমি উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শৰে আমি আমাৰ গোলাঘাট জিলাৰ প্ৰচাৰ শাখাই যি ভূমিকা লৈছে, আমাৰ সমস্ত জিলাবিলাকলৈ এই আদৰ্শ বিয়পি যাওক। আমাৰ প্ৰত্যেকখন আঞ্চলিক তথা প্ৰাথমিকৰ মাজত যাতে আমি এই ভাগৱত বেদ বেদান্তৰ সাৰ ভাগৱত প্ৰচাৰৰ জৰিয়তে আমি যাতে উঠি অহা প্ৰজন্ম সমাজখনক যাতে আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। পুথিগত ডিগ্ৰীয়ে আমাক মানুহ কৰিব নোৱাৰে। এই তথ্য প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ বা মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা যোগ দিব লাগিবই। গতিকে এইটো এটা বৰ যুগ সাপেক্ষ কৰ্ম আঁচনি হৈছে, এইটো যাতে অব্যাহত ৰাখে। আৰু চিঠিখনত আপোনালোকে প্ৰচাৰ শাখাৰ জৰিয়তে কিমান সংখ্যক আজিলৈকে এই আলোচনা চক্ৰ হৈছে ইয়াত লিপিবদ্ধ কৰি যাব, এই কাৰণেই যাতে আজি যিকেইজন বিষয়ববীয়াৰ উদ্যোগত এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে, তেওঁলোক হয়তো সদায় নাথাকিব সেই বিষয় বাবদ। গতিকে উঠি অহা প্ৰজন্মই আপোনালোকে প্ৰস্তুত কৰা কাৰ্যসূচীখন চায়েই যাতে আমাৰ অগ্ৰজসকলে এই আধ্যাত্মিক আৰু ধৰ্মীয় আঁচনিটো কিমান দিনৰ পৰা কিমান সংখ্যকভাৱে আমাৰ জিলাখনত আঞ্চলিক আৰু প্ৰাথমিকবিলাকৰ মাজত প্ৰচাৰ কৰিছে সেইটো যাতে জানিব পাৰে। আমাৰ জৰ্জ বাৰ্নাৰ্ড শ্ব'ই এটা কথা কৈছিল, শ্ব' মি এ বুক আই শ্বেল এট ওৱান্স টেল ইউ এবাউট দ্য হিষ্ট্ৰী অফ দ্য নেশ্যন। তোমালোকে মোৰ হাতত এখন কিতাপ তুলি দিয়া, মই গোটেই জাতি সত্তাটোৰ কথা তোমালোকক কৈ দিম। কিয়? ৱেৰ দেয়াৰ ইজ এ বুক বিহাইণ্ড এ মেন, দেয়াৰ ইজ এ মেন বিহাইণ্ড এ বুক। এখন কিতাপত এটা জাতি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে। গতিকে এই চিঠিখন চায়েই অনুযোগসকলে গম পাব যে ইমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান গোলাঘাট জিলা প্ৰচাৰ শাখাৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে। সেইকাৰণে আপোনালোকে অহা বছৰৰ পৰা ইয়াত আপোনালোকে এতিয়ালৈকে কিমান সংখ্যক হৈছে নিশ্চয় জানিব। তেতিয়া এইখিনি যদি লিপিবদ্ধ কৰি যায় বেছি উঠি অহা প্ৰজন্মৰ কাৰণে ভাল হ'ব। এই আহ্বানেৰে সৈতে আজি আমি ইমানতেই আলোচনা চক্ৰ সামৰিব বিচাৰিছোঁ। আৰু যিসকল উদ্যোক্তা চেষ্টাত
এই কাৰ্যসূচী হৈছে আমি তেখেতসকলৈ শেষবাৰৰ কাৰণে কৃতজ্ঞতা আৰু আন্তৰিকতা যাচিছোঁ আৰু পাঠকক মই দুহাৰী পাঠ সামৰণি মাৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ কৃষ্ণ